এতিয়া আহিছো ৰাশি চক্ৰৰ প্ৰথমটো ৰাশি মেঘ ৰাশিলৈ। কৰ্মস্থানত শান্ত ভাৱ বৰ্তাই ৰাখক। বিভিন্ন কাৰকে আপোনাক আজি উত্তেজিত কৰিব পাৰে। আপুনি ধৈৰ্য ধৰিলে উচিত ফল লাভ কৰিব। আপুনি ৰাতিপুৱাই সূৰ্য দৰ্শন অথবা সূৰ্য প্ৰণাম কৰিলে আহিবলগীয়া যিকোনো বিপৰ্যয়ৰ পৰা হাত সাৰি থাকিব পাৰিব। ব্যৱসায়ীসকলে সংযমী আৰু শুদ্ধ কথা বতৰা পাতিলে বহু পৰিমাণে চিন্তামুক্ত হ'ব। আপোনাৰ আজি পাৰিবাৰিক দিশটো সামঞ্জস্যপূৰ্ণ হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ মনৰ অস্থিৰতাৰ বাবে জ্ঞান আহৰণত ব্যাঘাত জন্মিব। নিবনুৱাসকলে আজিৰ দিনটোত যিকোনো সিদ্ধান্ত গ্ৰহণ কৰোঁতে ভাবি চিন্তিহে গ্ৰহণ কৰিব। প্ৰেমৰ দিশত আজিৰ দিনটোত আপোনাৰ গতানুগতিকতা অব্যাহত থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত যত্নৱান হওক। মেঘ ৰাশিৰ জাতক জাতিকাসকলে হনুমান চালিচা জপ কৰিলে অথবা হনুমানক স্তুতি কৰিলে শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং সেউজীয়া, ৰঙা আৰু কমলা। শুভ সংখ্যা 1, 8 আৰু 9। শুভ ধাতু হৈছে তাম আৰু সোণ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছো বৃষ ৰাশিলৈ। আপোনাৰ আজিৰ দিনটো আশাব্যঞ্জক হোৱা দেখা যায়। কৰ্মস্থানত আপুনি আজি বিভিন্ন ক্ষেত্ৰত লাভৱান হ'ব পাৰিব। আপোনাৰ ব্যক্তিত্বক লৈ আনে গুণানুকীৰ্তন কৰা দেখা যায়। ব্যৱসায়ীসকলৰ দীৰ্ঘদিন ধৰি স্থবিৰ হৈ থকা কাম আজি সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। ছাত্ৰ ছাত্ৰীসকলে আজিৰ দিনটোত বাধাৰ সন্মুখীন হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ আজি মধ্যম ফলদায়ক। প্ৰেমত প্ৰেমাস্পদক উচিত সন্মান প্ৰদান কৰিবলৈ যত্ন কৰক। আনৰ কথাত অতি বিশ্বাসী হ'লে ভুল সিদ্ধান্ত গ্ৰহণ কৰিব। নিবনুৱাসকলে কোনো সৎ ব্যক্তিৰ সান্নিধ্যৰ দ্বাৰা প্ৰেৰিত হ'বলৈ সক্ষম হ'ব। আপুনি আজি সদাশিৱক স্মৰণ কৰি দিনটো আৰম্ভ কৰক। শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু বগা। শুভ সংখ্যা 2, 3 আৰু 7। ধাতু হৈছে সীসা। আপোনাৰ প্ৰতিদিনৰ ৰাশিফল আমি সদায় লৈ আহিম আপোনাৰ ওচৰলৈ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছো মিথুন ৰাশিলৈ। সামগ্ৰিকভাৱে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ। নতুন কোনো খবৰে আপোনাক উত্তেজিত কৰি তুলিব পাৰে। আপোনাৰ আজি হঠাৎ বন্ধু লাভ হ'ব। বহুদিনে সম্পৰ্ক বিচ্ছেদ হৈ থকা আত্মীয়ৰ লগত যোগাযোগৰ যোগ দেখা যায়। কৰ্মক্ষেত্ৰত অনাকাংক্ষিত খৰচৰ বাবে সচেতন হৈ থাকক। ব্যৱসায়ীসকলৰ ব্যৱসায়ত নতুনত্ব আহিব। বন্ধুৰ সহযোগিতাই ছাত্ৰ ছাত্ৰীসকলৰ নিজ কৰ্মত প্ৰেৰণা যোগাব। নিবনুৱাসকলৰ কষ্টৰ উচিত ফল পোৱাত বিড়ম্বনা ঘটিব। প্ৰেমত আপোনাৰ কথা সত্য প্ৰমাণিত হ'ব। স্বাস্থ্যৰ দিশত আপোনাৰ আজি মধ্যম ফলদায়ক। আপোনাৰ আজি হাতৰ বিষ অথবা পেটৰ বিষ আদি ৰোগে আমনি কৰিব পাৰে। মিথুন ৰাশিৰ অধিপতিসকলে ভগৱান সদাশিৱক আৰাধনা কৰিলে কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। মিথুন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং হালধীয়া। শুভ সংখ্যা 3 আৰু 6। শুভ ধাতু হৈছে সোণ, ৰূপ আৰু সীসা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছো কৰ্কট ৰাশিলৈ। আপুনি বিতৰ্কৰ প্ৰতি সতৰ্ক হওক। সমস্যাৰ পৰা পলায়ন কৰাতকৈ সমস্যাৰ লগত সাহসেৰে মুখামুখি হওক। আপোনাৰ ব্যক্তিত্বই শত্ৰুকো সময়ত বিচলিত কৰিব।
কৰ্মস্থানত আনৰ উপদেশ নিজৰ ধৰণে প্ৰয়োগ কৰক। স্বাস্থ্য সম্বন্ধীয় কথাৰ ইচ্ছুকতা বৃদ্ধি পাব। পাৰিবাৰিক বা ঘৰুৱা দিশত সন্মান বৃদ্ধি পাব। কৰ্কট ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলে বদ অভ্যাস সম্পূৰ্ণৰূপে পৰিত্যাগ কৰিবলৈ যত্ন কৰক। ছাত্ৰ ছাত্ৰীসকলে সাময়িক সুখত গুৰুত্ব দিলে ভৱিষ্যত অন্ধকাৰৰ দিশে প্ৰবাহিত হ'ব। নিবনুৱাসকলৰ বহুদিনীয়া প্ৰচেষ্টাৰ ফলপ্ৰাপ্তিৰ যোগ। প্ৰেমত দিনটোৰ প্ৰথম ভাগত সন্দিহান পৰিস্থিতি আহিব যদিও মধ্যাংশৰ পৰা আনন্দই বিৰাজ কৰিব। আপুনি ভগৱান সদাশিৱক আৰাধনা কৰিলে কৰ্মক্ষেত্ৰত বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। আপোনাৰ শুভ ৰং বগা আৰু আকাশী। শুভ সংখ্যা 1, 7 আৰু 4। শুভ ধাতু হৈছে ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ অধিপতিসকলক আজি কোনো খবৰে আনন্দিত কৰি ৰাখিব। কৰ্মস্থানত নিজৰ পাৰদৰ্শিতা প্ৰমাণ কৰিবলৈ আপুনি সক্ষম হ'ব। ঘৰুৱা দিশত আপুনি আজিৰ দিনটো আনন্দেৰে পাৰ কৰিবলৈ সক্ষম হ'ব। বাণিজ্যৰ লগত জড়িতসকলৰ একাণপতীয়া প্ৰচেষ্টাই সফলতা লাভ কৰিব। কোনো বন্ধুৰ আদৰ্শই নিবনুৱাসকলক উপযুক্ত পথ প্ৰদৰ্শন কৰিব। প্ৰেমত স্বাৰ্থপৰতা পৰিত্যাগ কৰিলে উপকৃত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ আজি অৱহেলা আহিব পাৰে। আপুনি আজি যিকোনো ভজা পোৰা খাদ্য গ্ৰহণ কৰাৰ পৰা বিৰত থাকিলে উপকৃত হ'ব। আপুনি ভগৱান সত্যনাৰায়ণৰ আৰাধনা কৰিলে শুভ সংকেত লাভ কৰিব পাৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং মুগা। শুভ সংখ্যা 4, 5 আৰু 9। শুভ ধাতু হৈছে সোণ আৰু লোহা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। ভৱিষ্যতৰ প্ৰতি আজিৰ দিনটোত কন্যা ৰাশিৰ জাতক জাতিকাসকলক অধিক চিন্তিত দেখা যাব। কৰ্মস্থলীত বিপৰ্যয়ৰ সন্মুখীন হ'ব পাৰে। বাণিজ্যৰ লগত জড়িতসকলৰ আনৰ বাবে বিড়ম্বনা ঘটিব। আপুনি আজি গুৰু সদৃশ ব্যক্তিৰ উপদেশ মানি চলিবলৈ যত্ন কৰক। পিতৃ মাতৃৰ চিন্তাই ব্যতিব্যস্ত কৰিব পাৰে। আনহাতে সন্তানৰ গৌৰৱে আপোনাক আজি আনন্দ কৰাৰ যোগ দেখা যায়। ছাত্ৰ ছাত্ৰীসকলক সুযোগ সন্ধানী হোৱা দেখা যাব। এই ৰাশিৰ নিবনুৱাসকলে সাহস নেহেৰুৱাব। আপোনাৰ অতীতৰ পাৰদৰ্শিতাৰ কথা মনলৈ আহিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত কোনো কথাই আপোনাক আজি শংকিত কৰিব। স্বাস্থ্যৰ দিশত আপোনাৰ আজি মধ্যম। আপোনাৰ আৰাধ্য দেৱতা গণেশক স্মৰণ কৰিলে আপুনি বহু বিপদৰ পৰা হাত সাৰিব পাৰিব। লগতে বিভিন্ন কৰ্মত কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হ'ব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া। শুভ সংখ্যা 2, 8 আৰু 11। শুভ ধাতু হৈছে পান্না। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। আপোনাৰ আজি কোনো স্থায়ী বা অস্থায়ী সম্পত্তি লাভৰ যোগ দেখা যায়। আনহাতে বাহন আদিও আপুনি আজি ক্ৰয় কৰিব পাৰে। কৰ্মস্থানত আপুনি আজি চকু মুদি কোনো ব্যক্তিকে ভৰসা নকৰিব। ব্যৱসায়ীসকলৰ খৰচৰ মাত্ৰা বৃদ্ধি পোৱা হেতুকে মানসিক উৎকণ্ঠাও বৃদ্ধি পাব। ঘৰুৱা দিশত সুখৰ পৰিৱেশে স্থান পাব। ছাত্ৰ ছাত্ৰীসকলৰ কোনো মিত্ৰৰ দ্বাৰা বিপদ ঘটাৰ সম্ভাৱনা আছে। নিবনুৱাসকলে আজি বিপৰীত লিংগৰ পৰা সহায় সহযোগিতা লাভ কৰাৰ সম্ভাৱনা আছে। প্ৰেমৰ দিশত উত্তম দেখা যায়। স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো মধ্যম ফলদায়ক।
তুলা ৰাশিৰ অধিপতিসকলে দুৰ্গা মাক স্মৰণ কৰিলে অথবা দুৰ্গা মাক আৰাধনা কৰিলে আপুনি কৰ্মক্ষেত্ৰত কৃতকাৰ্যতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। তুলা ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা 2, 13 আৰু 15, শুভ ধাতু হৈছে তাম। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। আপোনাৰ আজি কোনো কাৰণবশতঃ মানসিক উৎকণ্ঠা বৃদ্ধি পাব। কৰ্মস্থানত কোনো কাৰ্যত বিফলতাৰ বাবে আপুনি আজি চিন্তিত হোৱা দেখা যাব। ব্যৱসায়ৰ লগত জড়িতসকলে আজিৰ দিনটোত যদি কোনো নতুন পদ্ধতি অৱলম্বন কৰে তেন্তে লাভৱান হ'ব। ঘৰুৱা দিশত জ্যেষ্ঠজনৰ স্বাস্থ্যৰ সামান্য অৱনতি ঘটিব পাৰে। ছাত্ৰ-ছাত্ৰীসকলে যদি কোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেন্তে অসাধু ব্যক্তিৰ উপদেশৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ যত্ন কৰক। নিবনুৱাসকলৰ বাবে আজিৰ দিনটো পৰিশ্ৰমদায়ক হ'ব পাৰে। প্ৰেমৰ দিশত অবিবাহিতসকলৰ বিবাহত প্ৰস্তাৱ আহিব। স্বাস্থ্যৰ দিশত খোৱা লোৱাৰ ক্ষেত্ৰত যদি আপুনি যত্নৱান হয় তেন্তে বিশেষ চিন্তাৰ কাৰণ নাই। আপুনি সদাশিৱৰ নাম লৈ দিনটো আৰম্ভ কৰক। কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিব পাৰিব। লগতে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু সোণালী, শুভ সংখ্যা 3, 6 আৰু 9, শুভ ধাতু হৈছে সোণ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত অশান্তিত ভুগিব পাৰে। আপুনি ৰাতিপুৱা সূৰ্য দৰ্শন অথবা সূৰ্য প্ৰণাম কৰি দিনটো আৰম্ভ কৰক। সুফল নিশ্চিত। কৰ্মক্ষেত্ৰত বা ব্যৱসায়ৰ ক্ষেত্ৰত শ্ৰী শ্ৰী গণেশ দেৱতাক আৰাধনা কৰি কৰ্ম আৰম্ভ কৰক। অন্যথা আপুনি দ্ৰব্যহানি বা লোকচানৰ সন্মুখীন হ'ব পাৰে। পাৰিবাৰিক দিশত আপোনাৰ আজি মংগলজনক। আপুনি আজিৰ দিনটোত সম্পত্তি আদি ক্ৰয় বিক্ৰয় স্থগিত ৰাখিলে উপকৃত হ'ব। ছাত্ৰ-ছাত্ৰীসকলৰ নতুন আশাৰ সঞ্চাৰ হ'ব। নিবনুৱাসকলে পৰিয়ালৰ কোনো সদস্যৰ পৰা অথবা জ্যেষ্ঠ ভাতৃ অথবা ভগ্নীৰ পৰা উপকৃত হ'ব। স্বাস্থ্যৰ দিশত আপোনাৰ আজি হাতৰ বিষ অথবা পেটৰ বিষ আদি ৰোগে আমনি কৰিব পাৰে। ধনু ৰাশিৰ অধিপতিসকলে ভগৱান নাৰায়ণক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বাদামী আৰু ক্ৰীম, শুভ সংখ্যা 2 আৰু 12, শুভ ধাতু হৈছে ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ অধিপতিসকলৰ আজিৰ দিনটোত অধিক উৎসাহী হোৱা দেখা যাব। কৰ্মস্থানত সুযোগ লাভ কৰিব। আনহাতে বাণিজ্যৰ লগত জড়িতসকলৰ নতুন পথ মুকলিৰ যোগ। সামাজিক দিশত জড়িতসকলে অপবাদৰ পৰা মুক্ত হ'ব। ঘৰুৱা দিশত শান্তি ঘূৰি আহিব। সন্তানৰ প্ৰতি মোহ বৃদ্ধি পাব। পিতৃ-মাতৃৰ স্বাস্থ্যক লৈ চিন্তিত হ'ব পাৰে। নিবনুৱাসকলে সমস্যাৰ পৰা মুক্ত হ'বলৈ সক্ষম হ'ব। ছাত্ৰ-ছাত্ৰীসকলৰ বাধা দূৰ হ'ব। প্ৰেমত প্ৰেমাস্পদক উচিত সন্মান দিবলৈ যত্ন কৰক। পৰাপক্ষত আনৰ আগত গোপন কথা প্ৰকাশ নকৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত যিসকলে ৰোগাক্ৰান্ত হৈ আছে তেখেতসকলে আজি উন্নত অনুভৱ কৰিব। আপুনি আৰাধ্য দেৱতা ভগৱান সদাশিৱক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব আৰু কৰ্মত সফলতা লাভ কৰিব পাৰিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং নীলা আৰু সেউজীয়া, শুভ সংখ্যা 6 আৰু 12,
শুভ ধাতু হৈছে লো। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ধৰ্মীয় অনুষ্ঠানত মনোযোগ বৃদ্ধি পাব। কৰ্মত নতুন যাত্ৰা আৰম্ভ হ'ব পাৰে। গৃহাৰম্ভ বা সন্তানৰ শুভকৰ্মৰ যোগ দেখা যায়। আপোনাৰ আজিৰ দিনটোত সম্পত্তি লাভৰ যোগ দেখা যায়। ব্যৱসায়ীসকলক কোনো শুভ সংবাদে উৎফুল্লিত কৰিব। ছাত্ৰ ছাত্ৰীসকলে প্ৰতিযোগিতামূলক কামত সতৰ্ক হোৱা উচিত। নিবনুৱাসকলৰ কৰ্মলাভৰ যোগ। মানসিক দিশত হঠাৎ কষ্টৰ সন্মুখীন হ'লেও স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ আজিৰ দিনটো শুভ। প্ৰেমৰ দিশত আপোনাৰ আজি নৱৰসৰ সৃষ্টি হ'ব। আপুনি আপোনাৰ আৰাধ্য দেৱতা শিৱক স্মৰণ কৰিলে বিভিন্ন ক্ষেত্ৰত লাভৱান হ'ব পাৰিব। কুম্ভ ৰাশিৰ অধিপতিসকলৰ শুভ ৰং নীলা আৰু গুলপীয়া। শুভ সংখ্যা 1, 4 আৰু 7। শুভ ধাতু হৈছে সোণ আৰু ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। প্ৰিয় দৰ্শক শ্ৰোতা, এতিয়া আহিছোঁ শেষৰটো ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ চাকৰিয়ালসকলে আজিৰ বাধাৰ সন্মুখীন হ'ব পাৰে যদিও আনসকলৰ বাবে আজিৰ দিনটো শুভ। ব্যৱসায় বাণিজ্যৰ লগত জড়িতসকলৰ আজিৰ দিনটোত আয় বৃদ্ধি পাব। আপুনি আজি গণেশ দেৱতাক স্মৰণ কৰি দিনটো আৰম্ভ কৰক। বিভিন্ন বাধাৰ পৰা হাত সাৰিব পাৰিব। কৰ্মক্ষেত্ৰত আপুনি আজি অবাঞ্ছিত সমস্যাৰ সন্মুখীন হ'ব যদিও আপোনাৰ বুদ্ধিদীপ্ততাৰ বাবে কৰ্ম সুচাৰুৰূপে সম্পন্ন কৰিবলৈ সক্ষম হ'ব। নিবনুৱাসকলৰ নতুন পৰিকল্পনা সাৰ্থক কৰাৰ ক্ষেত্ৰত বিলম্বতা আহিলেও আপোনাৰ লাভৰ যোগ দেখা যায়। ঘৰুৱা দিশত পিতৃ মাতৃৰ প্ৰতি আপোনাৰ দায়িত্ব বৃদ্ধি পাব। ছাত্ৰ ছাত্ৰীসকলে বন্ধুৰ পৰা সহায় লাভ কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ দিশত বদহজম আদি কাৰণে সামান্য অশান্তি দিব পাৰে। খাদ্য গ্ৰহণৰ সময়সূচী পালন কৰি চলক। আপুনি শনি দেৱতাক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বহুতো দিশৰ পৰা লাভৱান হ'ব পাৰিব। মীন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বগা আৰু বাদামী। শুভ সংখ্যা 2, 9 আৰু 13। শুভ ধাতু হৈছে সোণ।